ছাত্ৰ ছাত্ৰীসকল আজি আমি সপ্তম শ্ৰেণীৰ গণিতৰ এটা বিষয় ভগ্নাংশ আৰু দশমিক এই পাঠটোৰ ওপৰত আলোচনা কৰিম। প্ৰথম অৱস্থাত আমি ভগ্নাংশৰ বিষয়ে শিকিম, পৰৱৰ্তী সময়ত দশমিকৰ বিষয়ে শিকিম। এতিয়া মই লিখিছো ভগ্নাংশ আমি বুজিম কি ভাগ কৰা অংশ। এতিয়া ভাগ কিহক কৰিম? এতিয়া মোৰ হাতত চোৱা এখিলা কাগজ পাত আছে, ই কি সম্পূৰ্ণ এক অৰ্থাৎ একখিলা পাত। ইয়াক যদি মই ভাগ কৰোঁ, যদি প্ৰথম অৱস্থাত সমানে দুভাগ কৰোঁ, এনেদৰে কৰিলে সমানে দুভাগ কৰিলে নহবনে এনেকুৱা? এতিয়া মই সমানে দুভাগ কৰাৰ পাছত মই কি কৰিছোঁ যে এডাল আঁচ টানি দিছোঁ, সমানে দুভাগ হৈছে আৰু এটা অংশত মই আঁচ টানি দিছোঁ। এতিয়া যদি মোক সোধে যে কিমান অংশত ৰং কৰিলোঁ বা কিমান অংশত আমি আঁচ টানিলোঁ, তেতিয়াহ'লে মই কি ক'ম যে 2 ভাগ কৰি 1 ভাগত মই আঁচ টানিলোঁ। তেতিয়া মোক ৰং কৰা অংশ কিমান বুলি ক'লে মই এইখিনি লিখিম যে ৰং কৰা অংশ সমান 2 ভাগৰ 1। কিয়? দুভাগ কৰিছোঁ, এভাগত ৰং কৰিছোঁ। ৰং নকৰা কিমান? তেতিয়াও 2 ভাগৰ 1। আকৌ যদি কাগজখন মই দুভাগৰ ঠাইত 4 ভাগ কৰোঁ, তাৰে মই দুভাগত ৰং কৰোঁ বা এভাগত ৰং কৰোঁ, তেতিয়া আমি ভগ্নাংশবিলাক বিভিন্ন ধৰণে পাম। এতিয়া ভগ্নাংশবিলাক আমি কেনেধৰণে পাব পাৰোঁ? 4 ভাগ কৰি যদি এভাগত ৰং কৰোঁ 4 ভাগৰ 1, 4 ভাগ কৰি যদি দুভাগত ৰং কৰোঁ 4 ভাগৰ 2, 3 ভাগত ৰং কৰিলোঁ 4 ভাগৰ 3, 4 ভাগ কৰি 4 ভাগতে ৰং কৰিলোঁ 4 ভাগৰ 4। এতিয়া চোৱা 4 ভাগৰ 4 মানে সম্পূৰ্ণ বা 2 ভাগৰ 2। এই কাগজখন মই দুভাগ কৰিলোঁ, 2 ভাগতে ৰং কৰিলোঁ। যদি আমি 2 ভাগতে এনেদৰে ৰং কৰি দিওঁ, তেতিয়াহ'লে আমি ক'ম যে সম্পূৰ্ণ কাগজখনত ৰং কৰিছোঁ অৰ্থাৎ 2 ভাগৰ 2। এতিয়া তোমালোকে চোৱা 4 ভাগৰ 4, 2 ভাগৰ 2, 3 ভাগৰ 3, অৰ্থাৎ কোনো এটা সংখ্যা বা কোনো এটা যিমান ভাগ কৰি আটাইকেইভাগ যদি লওঁ, তেতিয়াহ'লে সম্পূৰ্ণ সংখ্যাটো বা সম্পূৰ্ণ বস্তুটো বুজাই 4 ভাগৰ 4 মানেও 1, 2 ভাগৰ 2 মানেও 1, 3 ভাগৰ 3 মানেও 1, অৰ্থাৎ সম্পূৰ্ণ। এতিয়া আমি শিকিম ভগ্নাংশৰ প্ৰকাৰ, অৰ্থাৎ কেইবা প্ৰকাৰৰ ভগ্নাংশ আছে। প্ৰথমটো হ'ল প্ৰকৃত ভগ্নাংশ। আমি ভগ্নাংশ বুলি কওঁতে 6ত শিকিছিলোঁ যে 3 ভাগৰ 2, 6 ভাগৰ 7 এনেদৰে আমি লিখোঁ। তলৰটোক কয় হৰ, ওপৰটোক কয় লব। তলৰটোক কয় হৰ, ওপৰটোক কয় লব, আমি শিকিছিলোঁ। আৰু লগতে আমি শিকিছিলোঁ কি যে ভগ্নাংশ বুলি কওঁতে সদায় বস্তু এটা সমানে সমানে ভাগ হ'ব লাগে। এতিয়া আমি যাম প্ৰকৃত ভগ্নাংশলৈ, যে প্ৰকৃত ভগ্নাংশ যিবোৰ ভগ্নাংশৰ লবতকৈ হৰটো ডাঙৰ, তেনে ভগ্নাংশক প্ৰকৃত ভগ্নাংশ বোলে। এতিয়া মই লিখিলোঁ 3 ভাগৰ 2, 3 ভাগৰ 4, 7 ভাগৰ 3, 6 ভাগৰ 5, 2 ভাগৰ 5। এতিয়া চোৱা প্ৰথম ভগ্নাংশৰ হৰটো ডাঙৰ, লবটো সৰু, প্ৰকৃত ভগ্নাংশ হয়। দ্বিতীয়টোৰ হৰটো তলৰটো ডাঙৰ, ওপৰটো সৰু, ই প্ৰকৃত ভগ্নাংশ নহয়। এইটো প্ৰকৃত ভগ্নাংশ হয়, 7টো হৰটো ডাঙৰ, লবটো সৰু, ইও প্ৰকৃত হয়, ই প্ৰকৃত নহয়। তেতিয়াহ'লে আমি গম পালোঁ যে আমি লিখাকেইটাৰ ভিতৰত এইটো আৰু এইটো প্ৰকৃত ভগ্নাংশ। এনেদৰে অসংখ্য তোমালোকে প্ৰকৃত ভগ্নাংশ লিখিব পাৰিবা। মাত্ৰ এটাই চৰ্ত আছে, হৰটো তলৰটো সদায় ডাঙৰ হ'ব লাগিব আৰু ওপৰৰটো সদায় সৰু হ'ব লাগিব। এতিয়া প্ৰকৃতৰ পিছত দ্বিতীয় প্ৰকাৰৰ ভগ্নাংশ মই ইয়াতে বনাই দিছোঁ চোৱা, যে দ্বিতীয় প্ৰকাৰৰ ভগ্নাংশটো আমি পাইছিলোঁ অপ্ৰকৃত ভগ্নাংশ। এতিয়া অপ্ৰকৃত ভগ্নাংশ, প্ৰকৃতৰ ওলোটাটো অপ্ৰকৃত, ইয়াতো হ'ব কি হ'ব? যিবোৰ ভগ্নাংশৰ হৰতকৈ, ওলোটা হৈছেনে? হৰতকৈ লবটো ডাঙৰ, তেনেবোৰ ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশ বোলে। হ'ল? এতিয়া অপ্ৰকৃত ভগ্নাংশ কোনবিলাক হ'ব? মই লিখিছিলোঁ যিবিলাক কোনবিলাক 3 মানে 3 ভাগৰ 5, 5/3, 3/2, ইংলিছত কি বুলি কয় 3/2, অসমীয়াত 2 ভাগৰ 3, 7 ভাগৰ 10 আৰু এনেদৰে বিভিন্ন ভগ্নাংশ তোমালোকে লিখিব পাৰিবা। এটাই চৰ্ত, তলৰটো সৰু হ'ব মানে হৰটো সৰু হ'ব, লবটো ডাঙৰ হ'ব। এতিয়া প্ৰকৃত আৰু অপ্ৰকৃত। এতিয়া অপ্ৰকৃত চোৱা, অপ্ৰকৃত আমি যদি কিবা এটা ঘৰ বনাওঁ, ঘৰটোৰ সদায় কি হ'ব লাগে? তলৰটো মজবুত হ'ব লাগে ওপৰৰটোতকৈ, তেতিয়াহে আমি গোটেই ঘৰটো যিমান ডাঙৰলৈকে বা যিমান ওখলৈকে বনাব বিচাৰোঁ বনাব পাৰিম। কিন্তু এনেদৰে যদি থাকে আমি বুজিম যে তলটো মজবুত নহয়।
যদি তলটো মজবুত নহয় অপ্ৰকৃত, তেতিয়া কি হ'ব, ই বাগৰি পৰিব, এইটো বাগৰি পৰিব। এতিয়া বাগৰি পৰাৰ লগে লগে অৰ্থাৎ অপ্ৰকৃত ভগ্নাংশৰ পৰা বাগৰি পৰাৰ লগে লগে ই এটা আন ভগ্নাংশ হ'ব, যিটোৰ আমি নাম ক'ম মিশ্ৰ ভগ্নাংশ। এতিয়া আমি যাম 3 নম্বৰ প্ৰকাৰ ভগ্নাংশ, যাক ক'ব মিশ্ৰ ভগ্নাংশ। কি লিখিছোঁ চোৱা, যিবোৰ ভগ্নাংশত এটা গোটা সংখ্যাৰ লগত প্ৰকৃত ভগ্নাংশ থাকে তাকে মিশ্ৰ ভগ্নাংশ বোলে। 3টো গোটা সংখ্যা, তাৰ লগত দুভাগৰ 1 প্ৰকৃত ভগ্নাংশ আছে। এতিয়া ইয়াক আমি কেনেকৈ পঢ়িম, 3 সমষ্টি দুভাগৰ 1, আকৌ কৈছোঁ কি 3 সমষ্টি দুভাগৰ 1, 7 সমষ্টি 3 ভাগৰ 2, এইকেইটা হ'ল মিশ্ৰ ভগ্নাংশ। এতিয়া মই যে কৈছিলোঁ যে অপ্ৰকৃতৰ পৰা মিশ্ৰ ভগ্নাংশ হয়, এতিয়া আমি শিকিম অপ্ৰকৃত ভগ্নাংশৰ পৰা মিশ্ৰ ভগ্নাংশলৈ ৰূপান্তৰ। এতিয়া আমি এটা যিকোনো অপ্ৰকৃত ভগ্নাংশ ল'লোঁ, কি ল'লোঁ, আমি ল'লোঁ 3 ভাগৰ 7। কিয় অপ্ৰকৃত, তলৰটো সৰু ওপৰটো ডাঙৰ, ই বাগৰি পৰিব, কেনেকৈ পৰিব, আমি কি কৰিম, 7টোক 3ৰে হৰণ কৰিম, ইয়াত 7/3, তলত যিটো আছে সি লবটোৱে হৰটোৰে কি বুজিছে, হৰণ বুজাই আছে। 3ৰে 7ক হৰণ কৰিম, কেইবাৰ যাব, দুবাৰ যাব, 3 2 গুণ 6, বাকী থাকিলে কিমান, 1। এতিয়া আমি যিটো ভাগফল পালোঁ তাক এনেদৰে লিখিম, ভাগফল যিটোৰে আমি হৰণ কৰিছিলোঁ, যিটো বাকী থাকিল, দেখিছানে কেনেকৈ লিখিছোঁ, কিমান বাৰ হৰণ গ'ল, কিহৰে হৰণ কৰিছিলোঁ, কিমান বাকী থাকিল। এতিয়া 2 সমষ্টি 3 ভাগৰ 1, আমি আৰু এটা ল'লোঁ 9 ভাগৰ 2, 2 ভাগৰ 9, ইয়াক আমি 2ৰে 9ক 4 বাৰ যায়, 2 4 গুণ 8, বাকী থাকিলে 1, 4 সমষ্টি 2 ভাগৰ 1। এতিয়া পৰীক্ষাত অপ্ৰকৃত ভগ্নাংশৰ পৰা মিশ্ৰ ভগ্নাংশলৈ নিবলৈ দিলে আমি পাৰিম, যদি আমাক ওলোটাকৈ দিয়ে, কেনেকৈ দিব, মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈ নিয়া, এয়াও আমি শিকিছিলোঁ। হলৈ ৰূপান্তৰ। এতিয়া আমি কি কৰিম, এটা মিশ্ৰ ভগ্নাংশ ল'লোঁ, কোনটো, এটা মিশ্ৰ ভগ্নাংশ কি আছিলে, 4 সমষ্টি 2 ভাগৰ 1, মই বেলেগ ৰঙৰে লিখি দিছোঁ, 4 সমষ্টি 2 ভাগৰ 1। এতিয়া এইটো এটা মিশ্ৰ ভগ্নাংশ, আমি জানো কিয়, এটা গোটা সংখ্যা আছে, এটা প্ৰকৃত ভগ্নাংশ আছে, ইয়াক অপ্ৰকৃতলৈ নিওঁতে মনত ৰাখিবা, এই দুটা পূৰণ হ'ব, এইটো যোগ হ'ব। কেনেকৈ, তলত যিটো হৰ আছে হৰটো পাতিম, হৰটোৰ লগত গোটা সংখ্যাটো পূৰণ হ'ব, যোগ লবটো যোগ হ'ব। তেতিয়া 2 4 গুণ 8 যোগ 1 তলত 2 মানে 9/2, হয়নে এইটো। আমি পিছৰটো চাওঁ, আৰু এটা কি আছিলে আমাৰ 2 সমষ্টি 3 ভাগৰ 1, এতিয়া তাক আমি কেনেকৈ নিয়ে চাওঁ। মিশ্ৰ ভগ্নাংশ 2 সমষ্টি 3 ভাগৰ 1, ইয়াক আমি নিব লাগে অপ্ৰকৃত ভগ্নাংশলৈ, হৰটো পাতি ল'লোঁ, নিয়মটো কি আছিলে, হৰটোৱে গোটা সংখ্যাটোৱে পূৰণ, 3 পূৰণ 2 যোগ লব, 3 2 গুণ 6 1 7, 3 ভাগৰ 7, একেই নহয়নে, যে আমি অপ্ৰকৃতৰ পৰা মিশ্ৰলৈ নিলোঁ, মিশ্ৰৰ পৰা অপ্ৰকৃত নিলোঁ, এইখিনি আমি আগতে শিকিছিলোঁ, আকৌ এবাৰ আমি মনত পেলাওঁ। এতিয়া আমি শিকিম ভগ্নাংশৰ পূৰণ। ইতিমধ্যে আমি 6ষ্ঠ শ্ৰেণীত ভগ্নাংশৰ যোগ আৰু বিয়োগ শিকিছোঁ, 7ম শ্ৰেণীত আমি ভগ্নাংশৰ পূৰণ শিকিম। প্ৰথমতে আমি চাম, যদি এটা গোটা সংখ্যাক এটা ভগ্নাংশৰে পূৰণ, 7টো গোটা সংখ্যা, তাক ভগ্নাংশৰে পূৰণ কৰিছোঁ। এতিয়া তোমালোকে চোৱা দেই, যে 7 পূৰণ 3 ভাগৰ 2, ই কিন্তু 7 সমষ্টি 3 ভাগৰ 2 নহয়। তোমালোকে চাবা যে 7ৰ 3 ভাগৰ 2, এই ৰটোৱে বুজাই পূৰণ, 7 পূৰণ 3 ভাগৰ 2 আৰু 7 সমষ্টি 3 ভাগৰ 2, দুইটা কিন্তু বেলেগ বেলেগ, একে কৰি নেপেলাবা। এতিয়া আমি গোটা সংখ্যাক ভগ্নাংশৰে পূৰণ কৰি চাম। পূৰণ কৰোঁতে চাবা যে গোটা সংখ্যা সদায় তলত 1 থাকে। এতিয়া ভগ্নাংশৰ পূৰণৰ নিয়মটো হ'ল, হৰক হৰৰে পূৰণ, লবক লবৰে পূৰণ। এতিয়া লবটো আছিলে 7 পূৰণ 2, 1 পূৰণ 3, 1টো নিলিখিলেও হ'ব, খালি মনত ৰাখিবা গোটা সংখ্যাৰ তলত 1 এটা থাকে। 7 2 গুণ 14, ওপৰত তলত হ'ল 3। এইটো এটা কি ভগ্নাংশ, অপ্ৰকৃত হ'ল। যদি তোমালোকে ইচ্ছা কৰা, ইয়াক মিশ্ৰ ভগ্নাংশলৈ এনেদৰে নি থ'ব পাৰা। এবাৰ দ্বিতীয়বাৰ শিকিম। প্ৰথমতে কি শিকিলোঁ, গোটা সংখ্যাক ভগ্নাংশৰে পূৰণ। দ্বিতীয়বাৰ আমি শিকিম ভগ্নাংশক ভগ্নাংশৰে পূৰণ।
এতিয়া আমি এটা ভগ্নাংশ ল'লোঁ, তাক আন এটা ভগ্নাংশ তাৰে পূৰণ কৰিলোঁ। একেই নিয়ম, লবৰ লগত লব পূৰণ, হৰৰ লগত হৰ পূৰণ। 2 পূৰণ 4, 3 পূৰণ 7, ইয়াত হ'ল 8, ইয়াত হ'ল 21। এতিয়া আমি চাম ইয়াক লঘিষ্ঠ আকাৰলৈ নিব পাৰি নেকি। লঘিষ্ঠ আকাৰ মানে কাটি পেলাই একে সংখ্যাৰে সৰু কৰিব পাৰি নেকি, যদি নোৱাৰি তেনেকৈ থাকিম। আৰু এটা আমি ল'লোঁ 4/3 পূৰণ 10/8। এতিয়া আমি চাম যে এইটোতো আমি কৰিম 3 × 8 = 24 বা 3 পূৰণ 8, 4 পূৰণ 10 40, 4 পূৰণ 10, ওপৰত হ'ব 24, তলত হ'ব 40। চোৱা একে সংখ্যাৰে কাটিব পাৰি নেকি। 4ৰে কাটিলোঁ 6 বাৰ, 4ৰে কাটিলোঁ 10 বাৰ, 2ৰে কাটিলোঁ 3 বাৰ, 2ৰে কাটিলোঁ 5 বাৰ। 5/3 হ'ল। এই একেটাকে আমি কি কৰিছোঁ, কাটি লঘিষ্ঠ আকাৰলৈ নিছোঁ। বা তোমালোকে এনেকৈও কৰিব পাৰিব। চোৱাচোন, ইয়াক যদি ইচ্ছা কৰোঁ আমি আগতেও কাটিব পাৰিম। 4/3 পূৰণ 10/8। ইয়াক কৰাৰ নিয়মটো কি, সদায় মনত ৰাখিবা, লবে লবে পূৰণ, হৰে হৰে পূৰণ। লব আৰু হৰে কটাকটি কৰিব পাৰি যদি কটাকটি যায়। 4ৰে 8ক 2 বাৰ, 2টোৰে তলৰটোক কাটি দিয়া 10ক 5 বাৰ, ওপৰত হ'ল 3, তলত হ'ল 5। একেটাই ওলাইছেনে। পূৰণ কৰিও আমি কাটিব পাৰোঁ বা আগতেও আমি কাটিব পাৰোঁ। এতিয়া আমি শিকিলোঁ ভগ্নাংশৰে ভগ্নাংশক পূৰণ। এতিয়া আকৌ চাবা 3 নম্বৰতে আমি এটা শব্দ পাম, প্ৰতিক্ৰম। ভগ্নাংশৰ প্ৰতিক্ৰম। এইটো তোমালোকে আন ধৰণে পাইছিলা, গুণাত্মক বিপৰীত। এইটো শব্দ পাইছা। এতিয়া গুণাত্মক বিপৰীত মানে জানো, সেইটোকেই কয় প্ৰতিক্ৰম বুলি। এতিয়া প্ৰতিক্ৰম কি, যে কোনো এটা সংখ্যাক ধৰিলোঁ 9, আন এটা সংখ্যাৰে পূৰণ কৰোঁতে পূৰণফল 1 ওলাব। এতিয়া 9ক কিহৰে পূৰণ কৰিলে পূৰণফল 1 ওলায়, সেইটোৱে হ'ব 9ৰ প্ৰতিক্ৰম। চোৱাচোন, 9ক 9/1ৰে পূৰণ কৰিলে 1 হয়। কিয়, যে আমি জানো 9 পূৰণ 9, 9 × 9, 9 দুইটা কটাকটি গ'লে 1 হয়। এতিয়া কোনো এটা সংখ্যা প্ৰতিক্ৰম কাক বোলে বুলি ক'লে আমি ক'ম, যেতিয়া দুটা সংখ্যা পূৰণ কৰিলে 1 হয়, এটা আনটোৰ প্ৰতিক্ৰম। 9ৰ প্ৰতিক্ৰম 9/1, 2ৰ প্ৰতিক্ৰম 2/1। কেনেকৈ উলিয়াইছোঁ, প্ৰতিক্ৰম উলিয়াবলৈ সদায় সংখ্যাটো ওলোটা কৰি দিবা। ওলোটা মানে কি, 9 তাৰ তলত 1 এটা থাকে, আমি জানো গোটা সংখ্যাৰ তলত। ওলোটা কৰিলে কি হৈ যায়, 9/1। 2 ওলোটা কৰিলে কি হৈ যায়, 2/1। এতিয়া আমি বেলেগ এটা ল'লোঁ 5/3। 5/3 প্ৰতিক্ৰম, সেইটো ওলোটা কৰি দিবলৈ ভাল হয়, 3/5। অৰ্থাৎ আমি প্ৰতিক্ৰম কি শিকিলোঁ আৰু প্ৰতিক্ৰম কেনেকৈ উলিয়াই শিকিলোঁ। তোমালোকৰ কাৰণে এটা হোমৱৰ্ক, শূন্যৰ প্ৰতিক্ৰম আছেনে, যদি আছে কি লিখা, যদি নাই নাই বুলি লিখিবা, কিয় নাই লিখিবা, যুক্তি দিবা। এতিয়া আমি যাম ভগ্নাংশৰ হৰণ। এতিয়া আমি প্ৰথম কি কৰিম, 1 নম্বৰতে কৰিম গোটা সংখ্যাক ভগ্নাংশৰে হৰণ। এইটো প্ৰকৃত হওক বা অপ্ৰকৃত হওক, ভগ্নাংশ হয়, তাক গোটা সংখ্যাক হৰণ কৰিছোঁ। মনত ৰাখিবা, সদায় কি কৰিম, হৰণটো পূৰণ দিম, সংখ্যাটো ওলোটা কৰি দিম। মানে আচলতে কি কৰিছোঁ, হৰণ যিটো সংখ্যা হৈছে পূৰণ কৰি তাৰ প্ৰতিক্ৰমটো লিখি দিছোঁ, নহয়নে। এতিয়া কি হ'ব, 8 পূৰণ 3, তলত হ'ল 4, 8 × 3 = 24, 24ক 4ৰে কৰিলোঁ 6 বাৰ, বা এইখিনিতে আমি কাটি দি পেলাই সৰু কৰি পেলাই 6 বুলি উলিয়াব পাৰোঁ। আমি কি শিকিলোঁ, গোটা সংখ্যাক ভগ্নাংশৰে হৰণ হ'লে হৰণৰ ঠাইত পূৰণ কৰিম, পূৰণৰ পাছৰ যিটো সংখ্যা আছিলে, যিটো ভগ্নাংশ আছিলে, ভগ্নাংশটো ওলোটা কৰি দিম। কি ওলোটা, প্ৰতিক্ৰম কৰি দিম, মানে লবটো হৰ কৰি দিম, হৰটো লব কৰি দিম, এনেদৰে কৰিম। দ্বিতীয়বাৰ আমি শিকিম ভগ্নাংশ। এটা ভগ্নাংশ হ'লোঁ 3/2, 4/3 দিলোঁ, তাক আমি গোটা সংখ্যাৰে হৰণ কৰিম। আগৰবাৰ গোটা সংখ্যাক ভগ্নাংশৰে হৰণ, এইবাৰ আমি ভগ্নাংশক গোটা সংখ্যাৰে হৰণ। একেই নিয়ম, 4/3 পূৰণ কৰি দিয়া, এইটো ওলোটা হৈ যাব। প্ৰতিক্ৰম কি, 6 প্ৰতিক্ৰম 6/1। এইখিনিতে কাটি দিলেও হ'ল। কাটি দিয়াৰ পাছত কিন্তু মনত ৰাখিবা, ওপৰত 1, তলত 4 × 2 = 8, উত্তৰটো কিন্তু 8 বুলি লিখিলে ভুল হ'ব। তেতিয়াহ'লে আমি এইটো পালোঁ 8/1। তাৰপিছত আমি আকৌ শিকিম 3 নম্বৰতে ভগ্নাংশক ভগ্নাংশৰে হৰণ। এতিয়া এটা ভগ্নাংশ ল'লোঁ
3 ভাগৰ 2 হৰণ 9 ভাগৰ 6 3 9 এইটো আমি এখন বেলেগ 9 ভাগৰ 7 এতিয়া ভগ্নাংশৰে হৰণটো একেই আমি হৰণটোৰ ঠাইত পূৰণ দিম পাছৰটো উল্টা কৰি দিম সেইটোৱে নহয়নে এইখিনিতে যদি কটা যায় কাটি দিওঁ 3 2 6 ওপৰত 7 এতিয়া আমি শিকিলোঁ ভগ্নাংশৰে হৰণ গোটা সংখ্যাক ভগ্নাংশৰে হৰণ আৰু ভগ্নাংশক গোটা সংখ্যাৰে হৰণ এতিয়া আমি এইখিনি যদি বুজি পাইছোঁ তেতিয়াহ'লে পৰৱৰ্তী সময়ত আমি 2.1 আৰু 2.2 অনুশীলনী অংককেইটা কৰিব পাৰিম আশা কৰিছোঁ তোমালোকে বুজি পাইছা ধন্যবাদ